প্ৰথমে আজি সদৌ মদক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি সংগঠনটোৰ সকলো সদস্যলৈ আমাৰ ফালৰ পৰা শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। ফ্লেগ হোষ্টিং, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন হৈছে। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী আছে। আমাৰ সংগঠনৰ আৰু আয়োজক সমিতিৰ মাজত এক অন্তৰংগলাপ অনুষ্ঠিত হ'ব। বিশেষভাৱে আমি এই প্ৰতিষ্ঠা দিৱসৰ যি আমাৰ আলোচনা আছে, আলোচনাত আচলতে আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন দিশ সামৰি আমি কিছুমান কথা আলোচনা কৰাৰ কথা আছে। যেনেকৈ আমি জনজাতিকৰণ আৰু জনগোষ্ঠীটো কিদৰে আগুৱাই নিব পৰা যাব, এই গোটেই কথাখিনি আমি আলোচনা কৰিবৰ কাৰণে এটা অনুষ্ঠান আমি ৰাখিছোঁ। ইয়াৰ লগে লগে আমি 29 তাৰিখত মুকলি সভা অনুষ্ঠিত কৰিছোঁ। মুকলি সভালৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি কেইবাজনী মন্ত্ৰীক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। অসমৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সন্মানীয় নেতৃবৃন্দক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ক আমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা বহুত সংখ্যক লোকক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু একেলগে আমি এই অনুষ্ঠানতে বীৰপুৰুষ মতাটুকুৰা বৰুৱা, মটক ৰজা সমান্ত সিংহৰ সেনাপতি বীৰপুৰুষ মতাটুকুৰা বৰুৱা তেখেতৰ সোঁৱৰণত আমি এক বঁটা আমি এইবাৰ প্ৰদান কৰিবলৈ বিচাৰিছোঁ, প্ৰদান কৰি আহিছোঁ আৰু এইবাৰ বলিন চিটিয়াকে বঁটা প্ৰদান কৰা হ'ব। অন্যহাতেদি ডিব্ৰুগড়ৰ প্ৰসিদ্ধ চিকিৎসক সাহিত্যিক ডক্টৰ নিৰ্মল চাউল ডাঙৰীয়াক আমাৰ প্ৰয়াত শ্ৰদ্ধাৰ সুশীল গগৈ সোঁৱৰণি সাহিত্য বঁটা প্ৰদান কৰা হ'ব। লগতে আমি মানস ভূঞাক আমাৰ যুৱ উদ্যমিতা বঁটা, আমি আমাৰ আৰু কেইবাজন শৈলেন বৰুৱা আছে, আমি কেইবাজন ব্যক্তি আমি আমাৰ অনুষ্ঠানত তেখেতসকলক আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আৰু আমি একেলগে স্থানীয় বিভিন্ন ক্ষেত্ৰত কাম কৰা প্ৰায় 20 জনতকৈ অধিক লোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম অনুষ্ঠানত। আমি আশা ৰাখিম যে আমাৰ অনুষ্ঠানটোৱে আমাৰ যি অনুষ্ঠান, এই অনুষ্ঠানটোত যিখিনি কাম কাৰ্যসূচী ইতিমধ্যে হ'ব লগা আছে সেইখিনি সফলভাৱে সমাপন হ'ব আৰু আমাৰ সকলো ৰাইজৰ আন্তৰিক সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ। সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। আমি সকলোৱে জানো যে মটকসকল অসমৰ অন্যতম আদিম ভূমিপুত্ৰ। 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া সমাৰখণ্ডত প্ৰৱেশ কৰিছিল, তেতিয়াই মটকসকলে উজনিৰ সমাৰখণ্ডত নিজে ৰাজ্যপাতি বাস কৰিছিল। পৰৱৰ্তী সময়ত মটক ৰাজ্য আহোম ৰাজ্যৰ লগত বিলীন হৈছিল আৰু আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ হতে বৃহত্তৰ অসমীয়া জাতিকৰণ প্ৰক্ৰিয়াত আগভাগ লৈছিল। বিগত সময়ত অসমৰ জাতীয় জীৱনক সকলো ধৰণেৰে ভাষা, কৃষ্টি, সাহিত্য, সংস্কৃতি, অৰ্থনীতি সকলো ধৰণেৰে অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিবৰ কাৰণে মটক জনগোষ্ঠীয় লোকসকলে অপোসত্ত কৰি আহিছে। আৰু এই মটক জনগোষ্ঠীৰে এটা অন্যতম শক্তিশালী সংগঠন সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ। পৰিষদৰ আজি 15 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মই সকলোকে আন্তৰিক ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ যে মটক যুৱ ছাত্ৰ পৰিষদে বিগত সময়ত যিদৰে মটক জনগোষ্ঠীৰ লগতে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিবৰ কাৰণে কাম কৰি আহিছে, সেইধৰণে একেধৰণৰে কাম কৰি যাব আৰু অসমৰ যি আমাৰ ঐক্য, সম্প্ৰীতি, প্ৰগতি, এই গোটেই কথাখিনিক তেওঁলোকে শক্তিশালীভাৱে আগবঢ়াই নিব। মটক জনগোষ্ঠীয় লোকসকল মূলতঃ ডিব্ৰুগড়, তিনিচুকীয়া বা উজনি এইফালে এই অঞ্চলবিলাকতে বাস কৰে। সংখ্যাও কম। অসম চৰকাৰে জনগোষ্ঠী উত্তৰণৰ কাৰণে ইতিমধ্যে মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে। পৰিষদে যোৱা দিনকেইটাত কাম কাজ চলাই আছে। পুঁজি খুবেই সীমিত। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে মটক জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ কাৰণে, ইয়াৰ ভাষা, কৃষ্টি, সংস্কৃতি, ইয়াৰ লোকাচাৰ, ইয়াৰ পৰম্পৰা আদি আগবঢ়াই নিবৰ কাৰণে এই জনগোষ্ঠীটোক বিশেষ অৰ্থনৈতিক পেকেজ আগবঢ়াওক। আৰু তাৰ লগতে জনগোষ্ঠীটোৱে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ কাৰণে জনজাতিৰ দাবী জনাই আহিছে। আচলতে মটকসকল জনজাতিয়ে, মাত্ৰ আনুষ্ঠানিক স্বীকৃতিৰ প্ৰয়োজন হৈ আছে। তেওঁলোক জনজাতিয়ে সকলোৱে স্বীকৃতি দিয়ে, মাত্ৰ চৰকাৰী ষ্টাম্পৰ প্ৰয়োজন হৈ আছে। গতিকে মটকসকলক তেওঁলোকৰ সকলো জনজাতি পাব পৰাকৈ সকলো ধৰণৰ উপাদান এতিয়াও ভাল আছে। গতিকে অতি সোনকালেই মটকসকলক জনজাতিকৰণ আওতাত আনিবৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিম।